নমস্কাৰ বন্ধুসকল, আকৌ আহিলে আপোনালোকৰ মাজলৈ আন এটি নতুন ভিডিঅ' লৈ ক্লাছ 9ৰ ছ'চিয়েল সায়েন্সৰ হৈ যোৱা 6 মাহিলী পৰীক্ষাৰ কেইটামান সম প্ৰশ্ন। তো এইটো ভিডিঅ'ত মই আলোচনা কৰিম যে ছ'চিয়েল সায়েন্সৰ এই সম প্ৰশ্নসমূহৰ উত্তৰ যদিহে তোমালোকে লিখি চাই উত্তৰখিনি তোমালোকৰ সঠিক হৈছে নে ভুল হৈছে এইটো তোমালোকে এটা চেক কৰিব পাৰিবা। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ এটা অনুৰোধ যে যদিহে আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে বলক সময় নষ্ট নকৰি ভিডিঅ'টো উপভোগ কৰোঁ। তো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি। 2 নম্বৰ প্ৰশ্নটো হ'ল যে চিপাহী বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল 1857 খ্ৰীষ্টাব্দত। 1857 খ্ৰীষ্টাব্দত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল। 3 নম্বৰ প্ৰশ্নটো হ'ল যে বায়ুমণ্ডল কিমান উচ্চতালৈ বিস্তৃত হৈ আছে? তো ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ পৰ্যন্ত বায়ুমণ্ডল বিস্তৃত হৈ আছে। আজি 4 নম্বৰ প্ৰশ্নটো হ'ল যে ভাৰতবৰ্ষৰ প্ৰথম আঞ্চলিক দলটোৰ নাম কি? ভাৰতবৰ্ষৰ প্ৰথম আঞ্চলিক দলটোৰ নাম আছিল DMK, মানে দ্ৰাবিড় মুন্নাত্ৰে কাজাগাম। আপোনালোকে মিলাই ল'ব এইটো প্লিজ। তো আজিৰ 5 নম্বৰ প্ৰশ্নটো হৈছে যে UPAৰ সম্পূৰ্ণ অৰ্থ কি? UPAৰ সম্পূৰ্ণ অৰ্থ হৈছে ইউনাইটেড প্ৰগ্ৰেছিভ এলিয়েন্স। ইউনাইটেড প্ৰগ্ৰেছিভ এলিয়েন্স। 6 নম্বৰ প্ৰশ্নটো হৈছে যে কলিকতাৰ প্ৰেচিডেন্সি কলেজ প্ৰথমে কি নামেৰে প্ৰতিষ্ঠিত হৈছিল? কলিকতাৰ প্ৰেচিডেন্সি কলেজ প্ৰথম অৱস্থাত হিন্দু কলেজ হিচাপে প্ৰতিষ্ঠিত হৈছিল। 7 নম্বৰ প্ৰশ্নটো হৈছে যে কিমান খ্ৰীষ্টাব্দত বা কোন খ্ৰীষ্টাব্দত হোম ৰুল লীগ প্ৰতিষ্ঠা কৰিছিল? হোম ৰুল লীগ প্ৰতিষ্ঠা কৰিছিল 1916 খ্ৰীষ্টাব্দত, আৰু এইটো লীগ প্ৰতিষ্ঠা কৰিছিল এনিবেচনৰে প্ৰতিষ্ঠা কৰিছিল হোম ৰুল লীগ। 8 নম্বৰ প্ৰশ্নটো হৈছে যে বহুদেশীয় শাসন থকা এখন দেশৰ নাম লিখা। বহুদেশীয় শাসন প্ৰায় 2, 3, 4, 5খন মান দেশত আছে। তাৰে ভিতৰত আপোনালোকে লিখিব পাৰে ভাৰত বুলি লিখিব পাৰে। ভাৰত, তাৰপিছত ভাৰতৰ পৰা পাকিস্তানো হয়, পাকিস্তান আৰু বাংলাদেশো হয়, বাংলাদেশ। এই 3খন দেশত প্ৰায় বহুদেশীয় শাসন চলি আছে। 9 নম্বৰ প্ৰশ্নটো হৈছে যে অৰ্থবিজ্ঞানৰ পিতৃ কোন বা অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কাক জনা যায়? অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ বুলি জনা যায় এডাম স্মিথক অৰ্থবিজ্ঞানৰ পিতৃ বুলি জনা যায়। 10 নম্বৰ প্ৰশ্নটো হৈছে যে একদলীয় শাসন থকা
বা একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা কোৱেশ্চনটো মোৰ টাইপ কৰোঁতে মিষ্টেক হৈছে তো সৰি একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম হ'ব চীন চীনত একদলীয় শাসন ব্যৱস্থা চলে তো বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ আকৌ লগ পাম নেক্সট ভিডিঅ'লৈ